সাবস্ক্ৰাইব কৰি দিয়া টুডি অসম লাৰ্ণাৰ ইউটিউব চেনেলটো আৰু ওচৰতে অহা বেল আইকনটো ক্লিক কৰি দিয়া। জয় অসম ছাত্ৰ-ছাত্ৰীসকল, যদি তোমালোকে বৰ্তমান সময়ত ক্লাছ 10ত পঢ়ি আছা আৰু হাফ ইয়াৰলি এক্সামৰ কাৰণে তোমালোকে প্ৰস্তুতি চলাই আছা, তেনেহ'লে এই ভিডিঅ'টো তোমালোকৰ কাৰণে বহুতেই বেছি গুৰুত্বপূৰ্ণ হয়, কিয়নো তোমালোকৰ কাৰণে মই কেইখনমান মোষ্ট ইম্পৰ্টেণ্ট অসমীয়া ৰচনা লৈ আহিছোঁ, যিকেইখন ৰচনাৰ ভিতৰত এখন হ'লেও তোমালোকৰ আগন্তুক হাফ ইয়াৰলি পৰীক্ষাত কমন পৰাটো বহুত বেছি সম্ভাৱনা আছে। গতিকে তোমালোকে নিশ্চয় এই ৰচনাকেইখন পৰীক্ষাৰ আগত মুখস্থ কৰি ল'বা, ভালদৰে চাই ল'বা কেনেকৈ কি লিখিব লাগে। গতিকে এই ৰচনাকেইখন আমি চাম, কিন্তু তাৰ পূৰ্বে তোমালোকক এটা মই সৰু ৰিকুৱেষ্ট কৰিছোঁ, যদি তোমালোকে বিচাৰিছা এনেধৰণৰ ভিডিঅ' আগন্তুক আহি থাকিব লাগে বা এনেধৰণৰ ভিডিঅ' আমি পাই থাকোঁ যাতে তোমালোকে যদি বিচাৰা, তেনেহ'লে তোমালোকে নিশ্চয় আজি আমাৰ এই ভিডিঅ'ত এটা লাইক কৰি দিবা। আৰু আজি লাইকৰ টাৰ্গেট মই ৰাখিছোঁ মাত্ৰ 100টা। যদি তোমালোকে কমপ্লিট কৰি দিয়া 100টা লাইক, তেনেহ'লে তোমালোকৰ আগন্তুক যি মেট্ৰিক পৰীক্ষা আছে তাৰ কাৰণে বিভিন্ন প্ৰশ্ন, কমন প্ৰশ্ন তোমালোকৰ কাৰণে উপস্থাপন কৰিবৰ কাৰণে মই চেষ্টা কৰিম। গতিকে নিশ্চয় 100টা লাইক কমপ্লিট কৰিবা বুলি মই আশা কৰিলোঁ। লগতে যিসকলে চেনেলটি বৰ্তমানলৈকে ছাবস্ক্ৰাইব কৰা নাই, তোমালোকেও নিশ্চয় চেনেলটি ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ এই ভিডিঅ'সমূহ তোমালোকৰ কাৰণে বনাম। গতিকে তোমালোকৰ ওচৰত যাতে পায়, তোমালোকে ছাবস্ক্ৰাইব কৰিলেহে পাবা। গতিকে চেনেলটি নিশ্চয় তোমালোকে ছাবস্ক্ৰাইব কৰি থৈ দিবা, লগতে বেল আইকনটো তোমালোকে নিশ্চয় ক্লিক কৰিবা। ইম্পৰ্টেণ্ট ৰচনাৰ ভিতৰত প্ৰথমখন ৰচনা হৈছে তোমাৰ জীৱনৰ লক্ষ্য। এই ৰচনাখন তোমালোকৰ 2015 বৰ্ষৰ যি মেট্ৰিক পৰীক্ষা হৈছিলে, সেই মেট্ৰিক পৰীক্ষাতে আহিছিলে লাষ্ট। গতিকে এই বৰ্ষত অহাটো সম্ভাৱনা আছে, গতিকে তোমালোকে এই ৰচনাখন চাবা নিশ্চয়। তাৰ পাছত আছে 2 নম্বৰখন পুথিভঁৰাল, আৰু এই ৰচনাখন 2019 বৰ্ষতে আহিছিলে শেষবাৰৰ কাৰণে মেট্ৰিক পৰীক্ষাত, তাৰ পাছত অহা নাই। গতিকে এই বৰ্ষত অহাটো সম্ভাৱনা আছে, হাফ ইয়াৰলি লগতে প্ৰি ফাইনেল আৰু মেট্ৰিক পৰীক্ষাটো। গতিকে এই দুখন তোমালোকে চাবা। তাৰপাছত 3 নম্বৰখন হৈছে অসমৰ বানপানী সমস্যা, আৰু এই ৰচনাখন 2018 বৰ্ষত আহিছিলে মেট্ৰিক পৰীক্ষাত। গতিকে এইবাৰ হাফ ইয়াৰলি লগতে তোমালোকৰ যি প্ৰি ফাইনেল বা মেট্ৰিক পৰীক্ষা তাতো অহা সম্ভাৱনা আছে। আৰু তাৰ পাছত এতিয়া 4 নম্বৰ যিখন ৰচনা হৈছে সেইখন হৈছে অসমৰ কুটীৰ শিল্প। এই ৰচনাখন তোমালোকৰ 2017 বৰ্ষত আহিছিলে মেট্ৰিক পৰীক্ষাত লাষ্ট, তাৰ পাছত অহা নাই। গতিকে এই বৰ্ষত অহা সম্ভাৱনা আছে। লগতে লাষ্ট আৰু এখন আছে যিখনৰ নাম হৈছে পৰিৱেশ প্ৰদূষণ। এই পৰিৱেশ প্ৰদূষণ 2009 চনতে আহিছিলে আৰু এইবাৰ অহা সম্ভাৱনাটো আছে। গতিকে এই 5খন ৰচনা বহুত বেছি তোমালোকৰ হাফ ইয়াৰলি, মেট্ৰিক পৰীক্ষা আৰু প্ৰি ফাইনেলৰ কাৰণে ইম্পৰ্টেণ্ট হয়। গতিকে তোমালোকে এইকেইখন ৰচনা তোমালোকে চাই থ'বা। আৰু এতিয়া বহুতে ভাবিব পাৰা যে মই পুৰণা কি কাৰণে দিছোঁ, পুৰণাত আহিয়ে গ'ল এইবোৰ, মই এতিয়া কি কাৰণে দিছোঁ। গতিকে তোমালোকক ক'ব বিচাৰিছোঁ, এই যিকেইখন মই ৰচনা দিছোঁ এইকেইখন হ'ব পাৰে পুৰণা বা আগত আহি গৈছে, কিন্তু এইখিনি হাফ ইয়াৰলিত আহি যায় বা তোমালোকৰ যি মেট্ৰিক পৰীক্ষা আছে তাত ৰিপিটেড কুৱেশ্যন আহি যায়। গতিকে এইকেইখন ৰচনা হয়তো তোমালোকৰ হাফ ইয়াৰলি, মেট্ৰিক পৰীক্ষা আৰু প্ৰি ফাইনেলত ৰিপিট হ'ব পাৰে বা ৰিপিট হ'বই তোমালোকৰ। গতিকে তোমালোকে এইকেইখন ৰচনা নিশ্চয় চাই থ'বা পৰীক্ষাৰ আগত। গতিকে আজি আমাৰ এই ভিডিঅ'টো ইমানেই আছিলে। যদি তোমালোকে উপকৃত হ'লা আৰু এতিয়ালৈকে যদি লাইক কৰা নাই ভিডিঅ'টো, নিশ্চয় এটা লাইক কৰি দিবা, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা এনেধৰণৰ ভিডিঅ'সমূহ চাই থাকিবৰ কাৰণে। লগতে কমেণ্ট বক্সত তোমালোকৰ জিলাখনৰ নাম কি হয়, তোমালোকে কোনখন জিলাৰ পৰা চাই আছা, নিশ্চয় কমেণ্ট বক্সত জনাবা। লগতে আমাৰ হোৱাটছআপ গ্ৰুপত যদি তোমালোকে জইন হোৱা নাই, তেনেহ'লে মোৰ সৈতে যোগাযোগ কৰা মোৰ হোৱাটছআপ নাম্বাৰত, যিটো নাম্বাৰ হৈছে 9395374524। এই নম্বৰত তোমালোকে মোৰ হোৱাটছআপত মেছেজ এটা কৰিবা যে দাদা বা ছাৰ মোক হোৱাটছআপ গ্ৰুপত এড কৰি দিয়া, মই ক্লাছ 10ত পঢ়োঁ, মই তোমালোকক গ্ৰুপত এড কৰিম, ঠিক আছে। আৰু মন কৰিবা, তোমালোকক মই কিছুমান তাত কুৱেশ্যন সুধিম তোমালোকে মোক মেছেজ কৰাৰ পাছত। গতিকে সেইখিনি ৰিপ্লাই দিয়াৰ পাছত মই তোমালোকক জইন কৰাই দিম, ঠিক আছে। ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকক পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তোমালোকৰ আগন্তুক যি পৰীক্ষা আহি আছে সেয়া ভাল হওক, তাৰ শুভেচ্ছাৰে বহুত বেছি ধন্যবাদ। জয় অসম।